जिंदाबाद 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 अमित शाह जिंदाबाद 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 আমাৰ পুঠিমাৰী হাই ছেকেণ্ডেৰী সোণাখাৰৰ ফিল্ডত আমাৰ এখন সভা হ'ব। তাৰপিছত আমি যিহেতু আমাৰ নমিনেশ্যন আমিনগাঁৱত হ'ব, আমি 12 বজাৰ আগত আমিনগাঁৱত সোমাব লাগিব। তাত আমি এখন সৰু সভা কৰিম হা, বেছি সময় তাত আমি সম্বোধন নকৰোঁ, মাত্ৰ 20 বা 25 মিনিট সময় থাকিম। তাৰপিছত আমি গোৰ্খা হৈ ওলাই যাম। আৰু যি নিৰ্বাচনী প্ৰবন্ধন আছে, MCC আছেতো, এই গোটেইবিলাক ফ'ল' কৰি যি জোখমে আমাক যাব দিয়ে আমিনগাঁৱলৈকে আমি যাম। গাড়ীটো তালৈকে মাত্ৰ 5খন নিব পাৰিম। আৰু সকলোৱে গাড়ীত ফ্লেগ লগাব নোৱাৰে, গোটেইটো নলি খৰচ এতে যোনে নিদিয়ক বাইকো চলাই যাব পাৰিব, বাইক নলগালে এইটো নলগালে হ'ল। 5খন গাড়ীত লগাব পাৰিব ফ্লেগ। আমাৰ পুঠিমাৰী হাই ছেকেণ্ডেৰী সোণাখাৰৰ ফিল্ডত আমাৰ এখন সভা হ'ব। তাৰপিছত আমি যিহেতু আমাৰ নমিনেশ্যন আমিনগাঁৱত হ'ব, আমি 12 বজাৰ আগত আমিনগাঁৱত সোমাব লাগিব। তাত আমি এখন সৰু সভা কৰিম হা, বেছি সময় তাত আমি সম্বোধন নকৰোঁ, মাত্ৰ 20 বা 25 মিনিট সময় থাকিম। তাৰপিছত আমি গোৰ্খা হৈ ওলাই যাম। আৰু যি নিৰ্বাচনী প্ৰবন্ধন আছে, MCC আছেতো, এই গোটেইবিলাক ফ'ল' কৰি যি জোখমে আমাক যাব দিয়ে আমিনগাঁৱলৈকে আমি যাম। গাড়ীটো তালৈকে মাত্ৰ 5খন নিব পাৰিম। আৰু সকলোৱে গাড়ীত ফ্লেগ লগাব নোৱাৰে, গোটেইটো নলি খৰচ এতে যোনে নিদিয়ক বাইকো চলাই যাব পাৰিব, বাইক নলগালে এইটো নলগালে হ'ল। 5খন গাড়ীত লগাব পাৰিব ফ্লেগ।